26ত ইলেকশ্যন হ'ব BTC সৰি এছেম্বলিৰ বিধানসভা এছেম্বলিৰ ইলেকশ্যন হ'ব আমি জিকিব বাছ মুখ্যমন্ত্ৰী কোন হ'ব মুখ্যমন্ত্ৰী কোন থাকিব মুখ্যমন্ত্ৰী একেই থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব অল্টাৰনেটিভ নাই বিজেপিত আজিৰ দিনত মই যিটো দেখিছোঁ অসমৰ ক্ষেত্ৰত কথা এইটোৱেই বিচৰা মানুহটো থাকিব আপুনি কেইদিনমান পূৰ্বে কৈছিলে যে বিহুৰ পিছত আপোনালোকে কেণ্ডিডেটৰ প্ৰাৰ্থী ক'ত দিয়া হ'ব কাৰ লগত কেনেকৈ বিহু শেষ হোৱা নাই আজি এতিয়াও চলি আছে বিহু শেষ হোৱা নিৰ্বাচনৰ বাবে কিন্তু আজি ইংগিত পোৱা গৈছে যে আপুনি যাক আশীৰ্বাদ কৰিব তেওঁ BTCত কেণ্ডিডেট হ'ব বিজেপিৰ মই বিজেপিৰ প্ৰেচিডেণ্ট নহয় বিজেপিৰ কেণ্ডিডেটটো বিজেপিয়ে আঁচনি কৰিব মোৰ কথা নহয় মুঠতে NDA হিচাপে আমি চৰকাৰ বনাম হাৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়ে বুলি কৈছে আজি CMে হাৰা প্ৰাৰ্থীক কেনেকৈ প্ৰাৰ্থিত্ব দিওঁ জিকা প্ৰাৰ্থীকে দিম আমি আপোনাৰ আশীৰ্বাদৰ দৰকাৰ আছে মোৰ আশীৰ্বাদ দৰকাৰ আছে নাই মই নাজানো ইউপিপিএলৰ লগত ইউপিপিএলৰ কি হ'ব ইউপিপিএলৰ কথাটো বেলেগ ইহঁতে NDAত আছে থাকে না নাথাকে ইহঁতৰ কথা কিন্তু আমি হ'ল 15টা সমষ্টিত 15টাকো উঠাই লৈ যোৱাটো আমাৰ দায়িত্ব পাছ